Hello everyone, মই চিমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক মোৰ কিছুমান নতুন প্লান্টছ দেখুৱাম। লগতে মই ক'ৰ পৰা কিনিছোঁ, কিমান দাম দি কিনিছোঁ, গোটেইখিনি এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু লগতে মই সকলোখিনি প্লান্টছৰ যত্ন আমি কিদৰে ল'ব লাগিব তাকো জনাম। গতিকে ভিডিঅ'টো বেছি দীঘল হ'ব পাৰে যদিও মই আপোনালোকক শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে মই আপোনালোকক খুব ধুনীয়া এখন ট্ৰে গাৰ্ডেন দেখুৱাব বিচাৰিছোঁ। এই ট্ৰে গাৰ্ডেনখন আমাৰ গাঁও নাৰ্চাৰীৰ তৰফৰ পৰা মোৰ সৰু ভাইটিলৈ বুলি পঠিয়াইছে। আচলতে বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ 5 জুনত আমাৰ গাঁও নাৰ্চাৰীৰ ফালৰ পৰা এটা কণ্টেষ্ট পতা হৈছিল, য'ত তেওঁলোকে 5 গৰাকীকৈ উইনাৰ বাছি উলিয়াইছে আৰু তাৰে মাজত মোৰ ভাইটিও এজন। আৰু তেওঁলোকে সকলো উইনাৰ্ছকে এনেদৰে এখনকৈ ট্ৰে গাৰ্ডেন উপহাৰ হিচাপে আগবঢ়াইছে। আৰু এই ট্ৰে গাৰ্ডেনখনত তেওঁলোকে কেইবাজোপাও প্লান্ট একেলগে লগাইছে। মোৰ ভাইটিৰ ট্ৰেখনত এনেদৰে ফাৰ্ণ এজোপা, লগতে ফিটনিয়া, এনজয় পথোজ আৰু পেপৰমিয়া লগোৱা আছে। আৰু খুব ধুনীয়া বগা পাথৰ দি মাটিখিনি দেখা নোপোৱাকৈ ৰাখিছে, যাৰ ফলত ট্ৰে গাৰ্ডেনখন আটক ধুনীয়া হৈ পৰিছে। আৰু এই ট্ৰেখনত থকা আটাইখিনি প্লান্টছৰ যত্নও প্ৰায় একেধৰণেই ল'ব পাৰি, কিন্তু পেপৰমিয়া জোপাক ফাৰ্ণ, এনজয় পথোজ আৰু ফিটনিয়াৰ তুলনাত পানীৰ প্ৰয়োজন কম হয়। গতিকে মই এই পেপৰমিয়া জোপাক ট্ৰেখনৰ পৰা উলিয়াই বেলেগকৈ ৰুই দিম। পেপৰমিয়াই ব্ৰাইট ইনডাইৰেক্ট ছান ভাল পায় আৰু ইয়াৰ পানীৰ প্ৰয়োজনো কম। পানী দিয়াৰ আগত মাটিখিনি সম্পূৰ্ণকৈ শুকালে ভাল। আৰু এই ট্ৰেখনত থকা ফাৰ্ণ, এনজয় পথোজ আৰু ফিটনিয়া জোপাক আমি মিডিয়ামৰ পৰা ব্ৰাইট লাইট পোৱাকৈ ৰাখিব পাৰোঁ। আৰু এই সকলোখিনি প্লান্টছকে ভালদৰে বাঢ়িবলৈ হিউমিডিটি অৰ্থাৎ আৰ্দ্ৰতাৰ প্ৰয়োজন হয়। গতিকে আমি দিনত এবাৰ বা দুবাৰকৈ পানীৰে স্প্ৰে কৰিব পাৰোঁ। আৰু এই তিনিওবিধ প্লান্টেই শুকান মাটি একেবাৰে ভাল নাপায়, গতিকে আমি মাটিখিনি সম্পূৰ্ণ শুকোৱাৰ আগতেই ইহঁতক পানী দিব লাগিব। অৱশেষত মই এই ভিডিঅ'টোৰ যোগেদি আমাৰ গাঁও নাৰ্চাৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ কণ্টেষ্ট পতাৰ বাবে। এইজোপা হ'ল টাইগাৰ ফাৰ্ণ। এইজোপা মই আমাৰ গাঁও নাৰ্চাৰীৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ 220 টকাত। খুব ধুনীয়া পাতবোৰ, কোমল সেউজীয়াত কাঢ়া সেউজীয়াৰে ষ্ট্ৰাইপছ আছে মাজে মাজে। এইজোপাক আমি ইনডাইৰেক্ট ছানলাইট পোৱা জেগাত ৰাখিব লাগে আৰু মাটিখিনি সম্পূৰ্ণ শুকোৱাৰ আগত পানী দিব লাগে, নহ'লে ইয়াৰ পাতবোৰ শুকাই যাব পাৰে। ইয়াক ভালদৰে বাঢ়িবলৈ হিউমিডিটিৰ প্ৰয়োজন হয়, গতিকে পানীৰে যদি ইয়াক স্প্ৰে কৰা হয় ই খুব ধুনীয়াকৈ বাঢ়ে আৰু লগতে ইয়াৰ পাতবোৰ শুকাই নাযায় আৰু ধুনীয়াকৈ পাতবোৰ সেউজীয়া হৈ থাকে। আপোনালোকে হয়তো দেখিছে যে ফাৰ্ণবোৰ সাধাৰণতে অলপ জেকা জেকাত হয়, গতিকে মই ইয়াৰ মাটিখিনি কেতিয়াও সম্পূৰ্ণ শুকাব নিদিওঁ। ফাৰ্ণছবোৰক ভালদৰে ৰাখিবলৈ আমি ইয়াক বৰ বেছি ফাৰ্টিলাইজাৰ দিব নালাগে। যদি আমি বেছিকৈ ফাৰ্টিলাইজাৰ দিওঁ ইয়াৰ পাতৰ আগবোৰ শুকাই যাবলৈ ধৰে, গতিকে ইয়াক 2-3 মাহৰ মূৰত ফাৰ্টিলাইজাৰ দিব আৰু দেখিব ই খুব ধুনীয়াকৈ বাঢ়িব। আৰু এতিয়া আমি নেক্সট প্লান্টজোপালৈ আগবাঢ়োঁ। নেক্সট মই কেলেথিয়া 3 জোপা কিনিলোঁ। ইয়াৰে এজোপা হ'ল কেলেথিয়া গ্ৰে ষ্টাৰ, যাক কেলেথিয়া আমাগ্ৰিছ আৰু ফিছবোন প্ৰেয়াৰ প্লান্ট বুলিও কয়। আৰু আনজোপা হ'ল কেলেথিয়া অৰ্নাটা আৰু এজোপা আছে কেলেথিয়া মাৰাণ্টা লিউকোনাৰা। আৰু এই গোটেই কেইজোপা কেলেথিয়া আমি মিডিয়াম লাইট পোৱা জেগাত ৰাখিব লাগে আৰু দিনত দুবাৰমানকৈ পানীৰে স্প্ৰে কৰিব লাগে, কিয়নো ই হিউমিডিটি নাপালে লাহে লাহে পাতবোৰ পকুৱাই দিয়ে আৰু পাতবোৰৰ আগবোৰ শুকাই যায় আৰু লাহে লাহে গোটেই প্লান্টজোপা মৰিবলৈ ধৰে। মই এই প্লান্ট কেইজোপা এতিয়াও ৰিপৰ্ট কৰা নাই। নাৰ্চাৰীৰ পৰা আমি যিকোনো প্লান্ট আনি লগে লগে ৰিপৰ্ট কৰিব নালাগে, কিছুদিন ৰৈ ৰিপৰ্ট কৰিলে ভাল। কিয়নো নাৰ্চাৰীৰ পৰিৱেশ আৰু আমাৰ ঘৰৰ পৰিৱেশৰ মাজত বহুতো পাৰ্থক্য থাকে। গতিকে প্লান্টজোপা এমাহ বা 1.5 মাহৰ বাবে নাৰ্চাৰীৰ পৰা অনা পট বা পলি বেগতে ৰাখিব লাগে, যাতে প্লান্টজোপাই কোনো ধৰণৰ কষ্ট নাপায়। কেলেথিয়াই মইষ্ট ছইল ভাল পায়, গতিকে মাটিখিনি সম্পূৰ্ণ শুকোৱাৰ আগতে পানী দিব।
কেলেথিয়া বচাবলৈ বহুতে টান পায়, গতিকে ইয়াক বিগিনাৰ্ছসকলে নলগোৱাই ভাল, কিয়নো ইয়াৰ দামো বহুত আৰু নতুনকৈ কিনি আনি যদি ইয়াক বচাব নোৱাৰে তেতিয়া বেয়া লাগিব। গতিকে যিবোৰ সহজে হোৱা প্লাণ্ট আছে যেনে মানি প্লাণ্ট, চিংগোনিয়াম, স্নেক প্লাণ্ট আদি লগাই বিগিনাৰ্ছসকলে গাৰ্ডেনিং ষ্টাৰ্ট কৰিব পাৰে। কেলেথিয়াৰ বহুতো ভেৰাইটিজ নাৰ্চাৰীত আপোনালোকে দেখিবলৈ পাব। সকলোবোৰ ভেৰাইটি খুবেই ধুনীয়া, যদিও ইয়াক বেলেগ প্লাণ্টছৰ তুলনাত বেছি যত্নৰ প্ৰয়োজন হয়। কেলেথিয়া এবিধ বহুত বেছি হিউমিডিটি লাভিং প্লাণ্ট, অৰ্থাৎ আৰ্দ্ৰতাৰ প্ৰয়োজন ইয়াৰ খুব বেছি। গতিকে মই এনেদৰে ট্ৰে এখনত পাথৰ দি তাত পানী দি লওঁ আৰু পটটো ওপৰত এনেদৰে থৈ দিওঁ। আপোনালোকেও এনেদৰে ইয়াৰ ওচৰ পাজৰ জেগাখিনিৰ হিউমিডিটি লেভেল বজাই ৰাখিব পাৰে। মন কৰিব যাতে পানীখিনি পটটোৰ তলুৱাত লাগি নাথাকে আৰু সময়ে সময়ে ইয়াক পানীৰে স্প্ৰেও কৰিব পাৰে। গতিকে নেক্সট মই 3জোপা এগ্ল'নেমা প্লাণ্টছ কিনিলোঁ। এজোপা হ'ল এগ্ল'নেমা আঞ্জামানী, এজোপা এগ্ল'নেমা পিংক বিউটি আৰু আনজোপা হ'ল এগ্ল'নেমা হাৰ্লি কুইন। এই এগ্ল'নেমাজোপা মই ক্ৰিয়েটিভ গাৰ্ডেনৰ পৰা অনলাইন কিনিছোঁ। এইজোপাত লৈছে 500, লগতে 50 ৰুপিজ ডেলিভাৰী চাৰ্জ। আৰু এই প্লাণ্টজোপা এটা হোৱাইট পটত লগোৱা আছে আৰু ইয়াৰ ছইল মিক্সটো খুবেই ভাল। ইয়াত কোকোপিট, পাৰ্লাইট আদিও আছে, গতিকে মই এইজোপা ৰিপৰ্ট কৰিবলগীয়া হোৱা নাই। আৰু প্লাণ্টজোপাও খুব হেল্ডি আৰু এই প্লাণ্টজোপা ইনডোৰ ডেকৰেট কৰি ৰাখিবলৈ খুবেই ভাল। গতিকে আপোনালোকেও ক্ৰিয়েটিভ গাৰ্ডেনৰ পৰা প্লাণ্টছ কিনিব পাৰে। তেওঁলোকৰ ছাৰ্ভিচ মোৰ খুবেই ভাল লাগিছে আৰু প্লাণ্টছবোৰো পটেড হয়, অৰ্থাৎ টাবত লগোৱাই থাকে, গতিকে ৰিপৰ্টিঙৰ চিন্তা নাথাকে। মই তেওঁলোকৰ ৱেবছাইটৰ লিংকৰ লগতে কণ্টেক্ট ডিটেইলছ ডেছক্ৰিপশ্যনত মেনশ্যন কৰি দিম। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ তেওঁলোকৰ ৱেবছাইট ভিজিট কৰিব পাৰে আৰু নহ'লে তেওঁলোকক হোৱাটছএপতো কণ্টেক্ট কৰিব পাৰে। আৰু এই পিংক বিউটিজোপা মই আমাৰ গাঁও নাৰ্চাৰীৰ পৰা কিনিছোঁ। এইজোপাত লৈছে 350 টকা। এইজোপাও খুব হেল্ডি আৰু দেখিবও খুব মৰম লগা। পাতবোৰ এনে লাগে যেন কোনোবাই গুলপীয়া ৰংহে ছটিয়াই থৈছে। আৰু এইজোপা গাৰ্ডেন চইলতে লগোৱা আছে, গতিকে মই কেইদিনমানৰ পাছত ইয়াক ৰিপৰ্ট কৰিম। আৰু এইজোপা হ'ল এগ্ল'নেমা হাৰ্লি কুইন। এইজোপা মই 400 টকাত কাছাৰী বজাৰৰ পৰা কিনিছোঁ। এইজোপাৰ ছইল মিক্সটো খুবেই ভাল, একেবাৰেই প'ৰাছ, গতিকে মই এইজোপাও ৰিপৰ্ট কৰিব নালাগে। এগ্ল'নেমাৰ বৰ বেছি যত্ন ল'ব নালাগে। ই খুব কম যত্নৰে হোৱা এবিধ প্লাণ্ট, গতিকে ইয়াক বিগিনাৰ্ছসকলে খুব সহজতে লগাব পাৰে। ইয়াক মিডিয়াম টু ব্ৰাইট লাইট পোৱাকৈ ৰাখিব আৰু মাটিখিনি 90% ড্ৰাই হ'লে পানী দিব। আৰু ইয়াক 2 মাহৰ মূৰে মূৰে নাইট্ৰজেন ৰিচ ফাৰ্টিলাইজাৰেৰে ফাৰ্টিলাইজ কৰিব, যিয়ে ইয়াৰ গ্ৰ'থ হোৱাত সহায় কৰিব আৰু পাতৰ কালাৰবোৰো মেইনটেইন কৰি ৰাখিব। এইজোপা হ'ল স্কিনডেপচিছ পিক্টাছ, যাক চিলভাৰ পথোজ বুলিও কয়। এইজোপা মই 200 টকাৰে কিনিছোঁ আমাৰ গাঁও নাৰ্চাৰীৰ পৰা। আৰু এইজোপা মঞ্জুলা পথোজ, এইজোপাও মই আমাৰ গাঁও নাৰ্চাৰীৰ পৰা 220 টকাৰে কিনিছোঁ। আৰু ই মানি প্লাণ্টৰে এটা ভেৰাইটি। মঞ্জুলা পথোজ আৰু স্কিনডেপচিছ পিক্টাছ এই দুইজোপা এৰেচিয়াই ফেমিলিৰ আৰু ইয়াৰ যত্নও একেই। মিডিয়ামৰ পৰা ব্ৰাইট লাইট পোৱা জেগাত এই দুয়োবিধ প্লাণ্টেই খুব ধুনীয়াকৈ বাঢ়িব। আৰু এই দুয়োবিধ প্লাণ্টৰ মাটিখিনি সম্পূৰ্ণ শুকাব দিব নালাগিব, গতিকে মাটিখিনি সম্পূৰ্ণ শুকোৱাৰ আগতেই পানী দিব। আৰু ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত 1-2 মাহৰ মূৰে মূৰে যিকোনো নাইট্ৰজেন ৰিচ ফাৰ্টিলাইজাৰ যেনে ভাৰ্মি কম্প'ষ্ট, চিউইড সলিউশ্যন আদিৰে ফাৰ্টিলাইজ কৰিলেই হ'ল। এই স্কিনডেপচিছ পিক্টাছজোপাক বহুতেই চিলভাৰ মানি প্লাণ্ট বুলি কয়, যদিও ই মানি প্লাণ্ট নহয় আৰু ইয়াৰ গ্ৰ'থটো খুবেই কম, গতিকে গ্ৰ'থ নহ'লে ভয় খাব নালাগে যে প্লাণ্টজোপা বাঢ়া নাই কিয়।
গতিকে এইখিনি আছিল মোৰ মনচুন প্লান্ট হল আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভাল পালে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব